সকল আপোনালোকে যদি এপিএসসি গ্ৰেড 4 বা চাকৰিটো এপ্লাই কৰিছে তেন্তে আপোনালোকৰ বাবে এই ভিডিঅটো গুৰুত্বপূৰ্ণ ভিডিঅ হ'ব তো ভিডিঅটো সম্পূৰ্ণ ভালদৰে চাব আপোনালোকক দেখাই দিয়া হ'ব যে এপিএসসি গ্ৰেড 4 লিষ্টটো আপোনালোকৰ নামটো আছে নে নাই আপোনালোকে নিজে চেক কৰিব পাৰিব তো মই আপোনালোকক দেখাই দিম যে গ্ৰেড 4 যেটো লিষ্ট আহিছে এই লিষ্টটো আপোনালোকৰ নাম আছে নে নাই আপোনালোকে নিজে চেক কৰি ল'ব পাৰিব তো দুমাহ মান আগতে অক্টোবৰ মাহতে ফ্ৰেন্ডছ সকল এপিএসসি গ্ৰেড 4 এপ্লাই ষ্টাৰ্ট হৈছিল আপোনালোকে জানে এই এপিএসসি গ্ৰেড 4 যেটো এপ্লাই ষ্টাৰ্ট হৈছিল ইয়াতে মানে 40 নেকি 50 টকা দি এপ্লাই সকলে কৰিছিলে তো এতিয়া কথা হল যে এই এপিএসসি গ্ৰেড 4 ৰ ৰিটেন এক্সাম হ'ব অহা 4 জানুৱাৰী আৰু এটা লিষ্ট প্ৰকাশ কৰি দিছে মানে একসেপ্টেড লিষ্ট যিসকলৰ ফৰ্ম একসেপ্ট কৰিছে হিয়তে এক্সাম দিব পাৰিব তো আপোনালোকৰ নামটো আছে নে নাই সেই ফৰ্মত আপোনালোকে নিজে চেক কৰিব পাৰিব এটো এপিএসসি ওয়েবসাইটত গৈ আপোনালোকে নিজে চেক কৰি ল'ব পাৰিব তো মই পিডিএফ ফাইলটো আপোনালোকক দেখাই দিম যে তাতে আপোনালোকৰ নামটো আছে নে নাই তো ইয়াতে বহুত ক্যান্ডিডেটৰ একসেপ্ট কৰিছে আৰু বহুত ক্যান্ডিডেটৰ ৰিজেক্ট কৰিছে তো বন্ধুবান্ধীসকল এতিয়া এক্সাম হ'ব অহা 4 জানুৱাৰী এটো গ্ৰেড 4 ৰ পোষ্ট হয় আপোনালোকে জানে যে এটো এপিএসসি প্ৰথমবাৰ গ্ৰেড 4 পোষ্টৰ বাবে অক্টোবৰ মাহতে এডভাৰ্টাইজমেণ্টখন মুকলি হৈছিল তো এটো অনলাইনত এপ্লাই হৈছিল আৰু 50 টকা নহলে 40 টকা মান মানে এটা ফিস লৈছিল গৱৰ্ণমেণ্টে এপিএসসি এক্সামৰ বাবে তো এই এক্সামৰ বাবে আপোনালোকে অহা 4 জানুৱাৰীতে আপোনালোকে এক্সাম দিব পাৰিব তো বন্ধুবান্ধীসকল আপোনালোকক দেখাই দি আছো যে এই একসেপ্টেড লিষ্টত আপোনালোকৰ নামটো আছে নে নাই তো ভিডিঅটো সম্পূৰ্ণ ভালদৰে চাই ল'ব তো বন্ধুবান্ধীসকল প্ৰথমত আপোনালোকে নিজৰ মোবাইলত গুগলত সাৰ্চ কৰিব এপিএসসি লিখিব প্ৰথম যেটো অপচন আহিছে চাওক এপিএসসি প্ৰথম লিংকটো দিয়া আছে ইয়াতে ক্লিক কৰি ল'ব ক্লিক কৰাৰ পিছত অকমান নোট কৰিব ইয়াতে এপিএসসি ৰ অফিচিয়েল ওয়েবসাইট আহি গৈছে ইয়াতে লিখা আছে অসম লোক সেৱা আয়োগ ওপৰত তিনিটা ডট দিয়া আছে এই ডটত ক্লিক কৰি ডেস্কটপ সাইডত কৰি ল'ব ডেস্কটপ সাইডত কৰিলে ডেস্কটপ মোড হৈ যায় ইয়াতে জুম কৰিব জুম কৰি ইয়াতে বহু ধৰণৰ অপচন দিয়া আছে এতিয়া আপোনালোকৰ লিষ্টখন চাব লাগে যে আপোনালোকৰ ৰোল নম্বৰখন চাব লাগে তো আপোনাৰ নামটো আছে নে নাই তো ইয়াতে লিখা আছে চাওক ষ্টেটাস অফ এপ্লিকেন্টস ইয়াতে ক্লিক কৰি ল'ব ক্লিক কৰাৰ পিছত ইয়াতে বহু ধৰণৰ নটিফিকেশন আছে যে এপিএসসি আন্ডাৰ কি এক্সাম হয় ইয়াতে একসেপ্টেড লিষ্ট কাৰ হৈছে ৰিজেক্টেড কাৰ হৈছে তাৰ পিছত বহু ধৰণৰ ইয়াতে এডমিট কাৰ্ড খনৰ নটিচো দি দিয়ে তো ইয়াতে জুম কৰি ল'ব ইয়াতে চাওক লিখা আছে যে লোক সেৱা আয়োগৰ কাৰ্যালয়ৰ চতুৰ্থ বৰ্গৰ পদৰ বাবে আবেদনকাৰী তালিকা তো ইয়াতে যিসকলে চতুৰ্থ বৰ্গত পৰীক্ষা যেটো গ্ৰেড 4 পৰীক্ষা হয় হেইটো যিসকলে আবেদন কৰিছিলে হিয়তৰ তালিকাখন ইয়াতে দিয়া আছে তো ইয়াতে এতিয়া ক্লিক কৰি ল'ব ক্লিক কৰাৰ পিছত তালিকাখন অটোমেটিক ডাউনলোড হৈ যাব এটো হৈছে লিষ্ট যিসকলে আবেদন কৰিছে ৰাইট সাইডত ইয়াতে লিখা আছে ৰোল নং আৰু লেফট সাইডত ইয়াতে লিখা আছে সিৰিয়াল নাম্বাৰ ইয়াতে এপ্লিকেশন আইডি লিখা আছে ইয়াতে ক্যান্ডিডেট নেম আৰু ইয়াতে ফাদাৰ নেম তো এটো হৈছে ৰোল নং আপোনালোকৰ তো ইয়ে সিৰিয়াল নাম্বাৰ 1 ৰ পৰা ষ্টাৰ্ট হৈছে আপ টু বহু তললৈ গলে চাব পাৰিব আপোনালোকৰ যে কিমান ক্যান্ডিডেট এপ্লাই কৰিছে আৰু কিমান জনে এক্সাম দিব পাৰিব তো মই তললৈ গৈ দেখাই দি আছো আপোনালোকক যেতিয়া আপোনালোকে তললৈ আহিব ইয়াতে চাওক 17613 জন ক্যান্ডিডেট এপ্লিকেন্ট মানে এপ্লাই কৰিছে তো 17613 জনে দিব পাৰিব তো 17613 জনে এপ্লাই কৰিছে তো বন্ধুবান্ধীসকল আৰু ৰাইট সাইডৰ এবিলাক ৰোল নং লিখা আছে তো আপোনালোকে দেখিব যে আপোনালোকৰ নামটো ইয়াতে আছে নে নাই আপোনালোকে চেক কৰি লব প্ৰথমত এ ডি নাম হ'ব তাৰ পিছত বি ডি হ'ব এনেকাকে গৈ থাকিব তো বন্ধুবান্ধীসকল ক্যান্ডিডেট তো বহুত এপ্লাই কৰিছে 17613 তাৰে ভিতৰত 30টা নেকি না 25টা মান পোষ্ট হয় তো চাব আপোনালোকে এক্সাম খিনি ভালদৰে দিব যিসকলে এক্সাম ভাল হ'ব হিয়তেই চাকৰিটো লাভ কৰিব পাৰিব তো এনেকাকৈ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব আপোনালোকৰ এপ্লিকেন্ট আৰু আপোনালোকৰ ৰোল নম্বৰটো চাব পাৰিব আৰু আপোনালোকৰ সিৰিয়াল নাম্বাৰটো চাব পাৰিব তো ফ্ৰেন্ডছ সকল আজি এইখিনি ভিডিও আছিল যদি ভিডিওটো ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব ধন্যবাদ